নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়া ৰাজ্যত উপনিৰ্বাচনৰ সময় আৰু উপনিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিভিন্ন ৰাজনৈতিক দলসমূহে কুচকাৱাজ আৰম্ভ কৰিছে। তাৰ মাজতে উপনিৰ্বাচনত বিজেপি বিৰোধী শক্তি এক হোৱাৰ কথা প্ৰসংগৰ কথা উল্লেখ কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। এই গুৰুত্বপূৰ্ণ খবৰটো জনাইছোঁ টাইম 8ৰ দৰ্শকসকলক। উপনিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবলৈ সাজু হৈ উঠিছে বিৰোধী আৰু উপনিৰ্বাচনক বিজেপিক প্ৰতিহত কৰিবলৈ বিজেপি বিৰোধী শক্তি এক হোৱাটো জৰুৰী। সকলো বিৰোধী শক্তিক এক হোৱাৰ আহ্বান জনালে লুৰিণজ্যোতি গগৈয়ে। আৰু কংগ্ৰেছ নেতৃত্বৰ সন্মুখত উমৈহতীয়া প্ৰাৰ্থীৰ প্ৰস্তাৱ ৰাখিলে অসম জাতীয় পৰিষদে। আৰু অসম জাতীয় পৰিষদৰ প্ৰস্তাৱত ভূপেন বৰাই সঁহাৰি দিয়াৰ কথা উল্লেখ কৰিছে লুৰিণজ্যোতি গগৈয়ে। অসমত সুস্থিৰ ৰাজনৈতিক পৰিৱেশ গঢ়ি তোলা হ'ব বুলি এক প্ৰকাৰ মন্তব্য প্ৰকাশ কৰিলে সংবাদ মাধ্যমৰ সন্মুখত লুৰিণজ্যোতি গগৈয়ে। আৰু এটা সমষ্টিত এগৰাকীহে বিৰোধীৰ প্ৰাৰ্থী হ'ব লাগে বুলিও সংবাদ মাধ্যমৰ সন্মুখত সুস্পষ্টকৈ উল্লেখ কৰা পৰিলক্ষিত হ'ল লুৰিণজ্যোতি গগৈয়ে। আৰু তাৰ সমান্তৰালকৈ আমি মিত্ৰজোঁটৰ লগত সোমাব বিচৰা নাই বুলিও স্পষ্ট কৰি দিলে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকী। আৰু উপনিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবলৈ সাজু হৈ উঠিছে বিৰোধী আৰু এটা সমষ্টিত এগৰাকীহে প্ৰাৰ্থী বিচাৰিছোঁ, মিত্ৰজোঁটত আমি সোমাব বিচৰা নাই বুলি এক প্ৰকাৰ স্পষ্ট মন্তব্য কৰিলে লুৰিণজ্যোতি গগৈ। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে এতিয়া আৰম্ভ হৈছে উপনিৰ্বাচনৰ ধামখুমীয়া আৰু তেনে পৰিপ্ৰেক্ষিতত উপনিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰতিটো ৰাজনৈতিক দলে ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে। উপনিৰ্বাচন হ'বলগীয়া সমষ্টিসমূহৰ বাবে এতিয়া ৰণকৌশল প্ৰস্তুত কৰিছে বিজেপিৰ সমান্তৰালকৈ অন্যান্য ৰাজনৈতিক দলসমূহেও। তেনে পৰিপ্ৰেক্ষিতত বিজেপিক এতিয়া প্ৰতিহত কৰিবৰ বাবে প্ৰতিটো বিজেপি বিৰোধী শক্তি এক হোৱাৰ আহ্বান কৰিছে এতিয়া অসম জাতীয় পৰিষদে। মিত্ৰজোঁটৰ সৈতে সোমাব বিচৰা নাই, এটা সমষ্টিত এগৰাকীহে বিৰোধী প্ৰাৰ্থী বিচাৰিছোঁ বুলি এক প্ৰকাৰ স্পষ্ট মন্তব্য কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। মন্তব্য আছে টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত মন্তব্য শুনাইছোঁ। পৰিষদে আৰম্ভণিৰ পৰা উপনিৰ্বাচনৰ সমগ্ৰ প্ৰেক্ষাপট আৰম্ভ হোৱাৰ লগে লগে আমি এটা আনুষ্ঠানিক সিদ্ধান্ত আমি গ্ৰহণ কৰিছিলোঁ দলৰ মজিয়াত। দলৰ কাৰ্যনিৰ্বাহক সভাই এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে অসমত বিজেপিক যদি প্ৰতিহত কৰিব লাগে, প্ৰতিৰোধ কৰিব লাগে, তেতিয়াহ'লে বিৰোধী সকলো ৰাজনৈতিক দল ঐক্যবদ্ধ হ'ব লাগিব। সেইকাৰণে আমি এটা নীতি আমি তৈয়াৰ কৰিছিলোঁ, এটা সমষ্টিত এগৰাকী প্ৰাৰ্থী। আৰু এই বিষয়টো আমি কংগ্ৰেছ দলক আমি আগতীয়াকৈ আমি জনাইছিলোঁ। আমাৰ উপসভাপতি দুগৰাকী আহি আনুষ্ঠানিক এই বাৰ্তা তেওঁলোকে প্ৰেৰণ কৰিছিল। তাৰ আগতে আমি আনুষ্ঠানিকভাৱে সংবাদমেলৰ যোগেদি সমগ্ৰ অসমৰ ৰাইজকো কৈছিলোঁ যে অসমত এটা ঐক্যবদ্ধভাৱে অসমৰ জনগণক এটা আশাবাদী ৰাজনৈতিক পৰিৱেশ দিবৰ কাৰণে বা বিজেপিৰ যিটো ভয়াৱহ সাম্প্ৰদায়িক এজেণ্ডা গণতন্ত্ৰক হত্যা কৰিবৰ কাৰণে বিভিন্ন ধৰণে কূটকৌশল ৰচনা কৰিছে, বিভিন্ন ধৰণৰ কাম কাজত জড়িত হৈছে, বিধায়কক কিনা বেচা কৰিছে, আন ভয়াৱহ গণতন্ত্ৰৰ প্ৰতি ভাবুকি অনা কাম কাজৰ বিপৰীতে আমি আগন্তুক দিনত উপনিৰ্বাচনত যুঁজিব লাগিব। আৰু সেইকাৰণে সেই প্ৰস্তাৱ পুনৰবাৰ তেওঁলোকৰ আগত ৰাখিবৰ কাৰণে আমি আজি উপস্থিত হৈছোঁহি। আৰু সভাপতি হিচাপে দলৰ সভাপতি হিচাপে এই বিষয়টো যিহেতু বিৰোধী শিবিৰত কংগ্ৰেছে আটাইতকৈ ডাঙৰ দল, তেওঁলোকৰ যথেষ্ট সংখ্যক বিধায়ক আছে, গতিকে এই বিষয়টোত তেওঁলোকে যাতে উদ্যোগ লয় আৰু বিৰোধী ঐক্যবদ্ধ যাত্ৰা যাতে থাকে, যাতে বিজেপিক প্ৰতিৰোধ কৰিব পৰা যায়। এই কমিউনেল যিটো এজেণ্ডা, সাম্প্ৰদায়িক যিটো চিন্তা, বিভাজনকামী যিটো চিন্তা আৰু আন গণতন্ত্ৰৰ প্ৰতি প্ৰচণ্ড ভাবুকি অনা যিবোৰ কাম কাজ, এইবোৰক বিৰুদ্ধে ৰোধ কৰিবলৈ হ'লে আমি বিৰোধী শিবিৰৰ সকলোকে ঐক্যবদ্ধ কৰি অসমৰ জনগণক এটা আশাবাদী ৰাজনৈতিক পৰিৱেশ তৈয়াৰ কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি এই প্ৰস্তাৱ পুনৰবাৰ দাঙি ধৰিছোঁ, পুনৰবাৰ এই প্ৰস্তাৱ তেওঁক আগবঢ়াইছোঁ। আৰু তাৰ পাছতো আমি আন ৰাজনৈতিক দলসমূহকো এই যিটো আমাৰ যিটো নীতি, এটা সমষ্টিত এগৰাকী প্ৰাৰ্থী, এই সম্পৰ্কত আমাৰ দলৰ পৰা তেওঁলোকক অৱগত কৰিব, তেওঁলোকক আহ্বান জনাব। আৰু উপনিৰ্বাচনত বিৰোধী শক্তি বা বিৰোধী শিবিৰ বা অসমৰ জনগণকো যাতে এটা ঠাইত ভোট দিয়াৰ পৰিৱেশ তৈয়াৰ কৰি দিয়ে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাম। আমি আমাৰ নিজৰ যিটো স্থিতি আমি স্পষ্ট কৰিছোঁ আৰু আমাৰ স্পষ্ট কথা যে শ্বহীদসকলক, বীৰ শ্বহীদসকলক অপমান কৰা কেতিয়াও কোনো কাৰণতে গ্ৰহণীয় নহয়। এইটো শ্বহীদসকলৰ প্ৰতি এটা চূড়ান্ত অপমান আৰু সেই সম্পৰ্কত সভাপতিক জনোৱাৰ উপৰিও সভাপতি ডাঙৰীয়াই ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা, এই বিষয়টো তেওঁ স্পষ্ট কৰাৰ কথা উল্লেখ কৰিছে। গতিকে মই ভাবোঁ যে
চক বিভিন্ন ধৰণেৰে শ্বহীদসকল বা অসম আন্দোলনৰ ন্যায্যতাক নাকচাত কৰিবৰ কাৰণে বিভিন্ন শক্তি উঠি পৰি লাগিব, বিভিন্ন ধৰণৰ কথা বতৰা চলিব। কিন্তু আমি অসমৰ জনগণে বা অসমত যিসকলে বিগত সময়ছোৱাত নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে যিসকলে সংগ্ৰাম কৰিছিল বা এই সংগ্ৰামৰ যোগেদি আমাৰ অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে প্ৰয়াস কৰা এই প্ৰচেষ্টাক যাতে কোনো কাৰণতে কেতিয়াও উপহাস নকৰে, তাৰ কাৰণে সকলোৰে প্ৰতি আমি আহ্বান জনাইছোঁ আৰু সকলোকে এই ক্ষেত্ৰত সজাগ সচেতন হৈ থাকিব। বিজেপিলৈ যোৱাৰ নাই, সেই কথাই কৈছোঁ। এনেকুৱা ধৰণৰ কূটকৌশল চলি আছে, গণতন্ত্ৰক এটা সংকটত ৰাখি, বন্ধকত ৰাখি কিনা বেচা চলি আছে, য'ত আজি অসমৰ অৰ্থনৈতিক অৱস্থা অতি সংকটাৱস্থাত আছে। বিভিন্ন ধৰণৰ কৰোণা মহামাৰী বা আন পৰিৱেশে অসমৰ অৰ্থনীতিৰ অৱস্থা বিপৰ্যস্ত কৰি তুলিছে। তেনেকুৱা এটা সময়ত পুনৰ নিৰ্বাচনসমূহ এনেকৈ জাপি দি, কাৰণ এই চৰকাৰখনক আৰু কোনো ধৰণৰ তেওঁলোকৰ বিধায়কৰ কোনো প্ৰয়োজন নাই, তেওঁলোকে ইতিমধ্যে এখন সংখ্যাগৰিষ্ঠ চৰকাৰ। তাৰ পাছতো তেওঁলোকে কিনা বেচা কৰি জনগণৰ মতামতকো তেওঁলোকে অপমান কৰিছে, গণতান্ত্ৰিক যিটো প্ৰমূল্য ইয়াকো উপহাস কৰিছে আৰু সেই সমষ্টিসমূহৰ যিসকল ভোটাৰে ভোট দি তেওঁলোকক জনপ্ৰতিনিধি হিচাপে প্ৰেৰণ কৰিছে তেওঁলোকক সেই ভোটাৰসকলকো অপমান কৰিছে। গতিকে আমি ভাবোঁ যে এই কথাবোৰ গণতান্ত্ৰিক ব্যৱস্থাৰ কাৰণে অশুভ, ই দীৰ্ঘম্যাদী প্ৰভাৱ পেলাব গণতান্ত্ৰিক ব্যৱস্থাত। গতিকে সেইকাৰণে অসমৰ জনগণ সজাগ সচেতন হৈ সঠিক আৰু শুদ্ধ সিদ্ধান্ত লোৱাটো অত্যন্ত প্ৰয়োজন। এনেকুৱা ধৰণৰ কূটকৌশল ৰণকৌশল চৰকাৰৰ ফালৰ পৰা কৰিবই, এইটো আৱশ্যভাম্বী। কিন্তু সেই কূটকৌশল ওফৰাই অসমৰ জনগণক মূল বিষয় হিচাপে লৈ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ চিন্তা আৰু বিৰোধী ঐক্যৰ চিন্তা আৰু এটা ভয়াৱহ ৰাজনৈতিক এজেণ্ডাবোৰৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হোৱাৰ যিটো পৰিৱেশ, এইটো তৈয়াৰ কৰিবলৈ সকলোৰে দায়বদ্ধতাৰে কাম কৰিবলৈ আমাৰ দলৰ মাজত সকলো আলোচনা কৰিছোঁ। পলিটিকেল এফেয়াৰ্ছ কমিটিৰ মিটিঙতো সেই সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আজিও আমি ইতিবাচক, আমি আশাবাদী আৰু আমি বিচাৰোঁ যে অসমৰ প্ৰতিটো ৰাজনৈতিক দল, আমাৰ দল হিচাপে ২৫০টা দিন হৈছে, কিন্তু তথাপিও আমাৰ এই সময়ৰ ৰাজনৈতিক যিটো অভিজ্ঞতাৰ পাছত আমি পুনৰ এইটো কথাই ক'ম যে ঐক্যবদ্ধ বিৰোধীৰ কোনো ধৰণৰ বিকল্প থাকিব নোৱাৰে, যদিহে জনগণক ন্যায় দিব লগা হয়। আমি আমাৰ সমষ্টি সম্পৰ্কত আমাৰ স্থিতিটো কৈছোঁ, 2টা বিচাৰিছোঁ নে 3টা বিচাৰিছোঁ, আমাৰ মনৰ কথা কৈছোঁ। এইটো কথা ৰাজহুৱা কৰাটো উচিত নহয়। কোনকেইটা সমষ্টিৰ কথা তেওঁক উল্লেখ কৰিছোঁ সেইটোও তেওঁৰ আগত অৱগত কৰিছোঁ। মই ভাবোঁ যে এইটো কথা গোপনভাৱে থকা উচিত, কাৰণ তেওঁলোকেও আলোচনা কৰিব লাগিব। আগতীয়াকৈ আমি যদি কেইটামান সমষ্টিৰ প্ৰাৰ্থী এইবোৰৰ কথা যদি আগতীয়াকৈ কৈ দিওঁ, তেতিয়াহ'লে এটা সমষ্টিত এগৰাকী প্ৰাৰ্থীৰ নীতি যিটো আমি পোষকতা কৰিছোঁ এই কথাটো আমি নিজে ভংগ কৰা হ'ব। কাৰণ তেওঁলোকৰো চিন্তা, সকলোৰে চিন্তাৰ পিছত সন্মিলিত চিন্তাত এটা ফলাফল আহে। এই যিটো আপোনাৰ বিৰোধী ঐক্যৰ কথা কৈছে, ৰাইজৰ দলক আপোনালোকে বিচাৰিছে? নিশ্চিতভাৱে আমি আমাৰ দল ইতিমধ্যে ঠিক কৰিছোঁ, সকলোকে প্ৰস্তাৱ আগবঢ়াব। আন যিবোৰ শক্তি, এগৰাকী ব্যক্তিয়ে কৈছে সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিক বাদ দি আন যিবোৰ শক্তি আছে, ৰাইজৰ দল, CPI, CPM, BPF, সকলোৰে ওচৰলৈ আমাৰ দল যাব। ইতিমধ্যে আমি হয়তো আজি দিনটোৰ ভিতৰতো যাক সুবিধা হয় তেওঁলোকক লগ কৰিব, ক'ব যে আপোনালোকে ঐক্যবদ্ধ হওক। এইটো সময়ৰ আহ্বান, ইয়াত কোনো ধৰণৰ প্ৰতিযোগিতাৰ কথা নাই। অসমৰ জনগণক এটা আশাবাদী গণতান্ত্ৰিক ৰাজনৈতিক পৰিৱেশ দিব লাগে, এইটো হ'ল মৌলিক কথা। আপুনি বিশ্বাস কৰে যে, পুনৰ কৈছোঁ, এটা সমষ্টিত এগৰাকী প্ৰাৰ্থীৰ নীতিটো যিহেতু আহিছোঁ, সেই বিষয়টো আমিয়ে প্ৰথম আগবঢ়াইছিলোঁ। গতিকে এই বিষয়ত সকলোৰে সহমত লাগিব। আটাইতকৈ বিৰোধীবোৰৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক দল হিচাপে কংগ্ৰেছ দলে নিশ্চয় এই সম্পৰ্কত তেওঁলোকে কাম কাজ কৰিছে, এক্সাৰচাইজ ভালকৈ কৰিছে ৰাজনৈতিকভাৱে। গতিকে আমি তেওঁলোককে আমাৰ মনৰ কথা কৈছোঁ। যেতিয়া সকলো ধৰণৰ সিদ্ধান্ত চূড়ান্ত হ'ব, তাৰপিছত আমি ৰাজহুৱাকৈ আমাৰ সিদ্ধান্তৰ কথা উল্লেখ কৰিম। আগতীয়াকৈ মই সমষ্টিটো ক্লেইম কৰাটো মই ভাবোঁ যে ৰাজনৈতিকভাৱে শুদ্ধ নহয়। আপোনালোকৰ ঐক্যবদ্ধ বিৰোধী শিবিৰত AIUDF থাকিব নাই? আমি আমাৰ সমগ্ৰ প্ৰক্ৰিয়াটোত আমাৰ স্থিতি স্পষ্ট। আমি এটা সমষ্টিত এগৰাকী প্ৰাৰ্থীহে পোষকতা কৰিছোঁ। আগৰ পৰাই আমি কৈছিলোঁ যে মিত্ৰজোঁট নামত তেওঁলোকে একেলগে ঐক্যবদ্ধ হৈ আছিল, তাত সোমাব বিচৰা নাই। মিত্ৰতা সম্পৰ্কতো আমি স্থিতি স্পষ্ট কৰিছোঁ, আমি মিত্ৰতাও বিচৰা নাই। কিন্তু যিহেতু বিজেপিক প্ৰতিহত কৰিব লাগে, এইটো সময়ৰ আহ্বান, সাম্প্ৰদায়িক শক্তিক অসমৰ জনগণে প্ৰতিহত কৰিব লাগে। তাৰ উপৰি 100 দিনীয়া যিটো মানুহৰ অভিজ্ঞতা, এই অভিজ্ঞতাত মানুহে সকলো কথা দেখিলে। এই অভিজ্ঞতাৰ পাছত মানুহক মাইক্ৰ' ফাইনেন্সৰ নামত ঠগিলে, মূল্যবৃদ্ধি আকাশলংঘী অত্যাৱশ্যকীয় সামগ্ৰীভাৱে বাঢ়িছে, পেট্ৰল ডিজেলৰ দাম বাঢ়িছে, গেছৰ দাম বাঢ়িছে, মানুহক এনেকৈ বিধায়কসকলক কিনি দিয়া হৈছে। অসমৰ দৰে এখন ৰাজ্যত বিধায়ক কিনি লৈ যোৱাৰ কাৰণে আকৌ এবাৰ নিৰ্বাচন হ'ব, আকৌ অসমৰ জনগণৰ পকেটৰ পৰা টকা দিব লাগিব। এইবোৰ যিবোৰ কথা, গণতন্ত্ৰৰ সংকট,
ইণ্ডিপেণ্ডেণ্ট ডেম'ক্ৰেটিক ইনষ্টিটিউশ্যনবোৰৰ ওপৰত আক্ৰমণ, এইবোৰৰ বিৰুদ্ধে যদি অসমৰ জনগণক বা সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ জনগণক প্ৰকৃত গণতান্ত্ৰিক প্ৰমূল্য বা গণতান্ত্ৰিক ব্যৱস্থা এটা দিব লগা হয়, তেতিয়াহ'লে নিশ্চিতভাৱে বিজেপি এই শক্তিটোক আমি শক্তিশালী ৰূপত ঐক্যবদ্ধ ৰূপত প্ৰত্যক্ষ